মঙলবাৰে নলবাৰীৰ বৰিটাপা থুটিকাটা মিলন আৰক্ষী পহৰা চকীৰ ভূমি হস্তান্তৰ আৰু ভূমি পূজন অনুষ্ঠান অনুষ্ঠিত হয়। বৰিটাপা থুটিকাটা মিলন বজাৰ সমিতিয়ে বজাৰ সমিতিৰ 1 বিঘা 4 কঠা 8 লেচা মাটি মঙলবাৰে আনুষ্ঠানিকভাৱে বৰিটাপা থুটিকাটা মিলন আৰক্ষী পহৰা চকীৰ বাবে চৰকাৰলৈ হস্তান্তৰ কৰি ভূমি পূজন কৰে। ভূমি হস্তান্তৰ আৰু ভূমি পূজন অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পৱন কোঁৱৰ, মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলোৎপল দলে, ফুলমাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশাল কাশ্যপ, শিঙিমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ কুমাৰ দাস, বৰিটাপা থুটিকাটা মিলন পহৰা চকীৰ আৰক্ষী বিষয়া তৰণীকান্ত বড়ো, বৰিটাপা থুটিকাটা মিলন বজাৰ সমিতিৰ সভাপতি গিৰীশ চন্দ্ৰ মেধি, সম্পাদক চন্দ্ৰকান্ত দাস, কাৰ্যকৰী সভাপতি অখিল চন্দ্ৰ হালৈ, সহকাৰী সম্পাদক প্ৰফুল্ল কুমাৰ দাসৰ লগতেই স্থানীয় ৰাইজ। বৰিটাপা থুটিকাটা মিলন বজাৰ সমিতিৰ সম্পাদক চন্দ্ৰকান্ত দাসে আঁত ধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে গিৰীশ চন্দ্ৰ মেধিয়ে। নলবাৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পৱন কোঁৱৰ আৰু মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলোৎপল দলে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। 20 বছৰ পূৰ্বৰে পৰা বৰিটাপা থুটিকাটা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ ভূমিত অস্থায়ীভাৱে স্থাপন হোৱা বৰিটাপা থুটিকাটা মিলন আৰক্ষী পহৰা চকীখনেই ৰাইজৰ বাবে সেৱা আগবঢ়াই আহিছে। 1975 চনতে আমাৰ ইয়াত এই বৰিটাপা থুটিকাটা মিলন বজাৰখন স্থাপন হৈছিল। তেতিয়া যিসকল মহামুনিসকলে এই অনুষ্ঠান স্থাপন কৰিছিল, তেতিয়াই তেখেতসকলে এটা প্ৰস্তাৱ লৈ থৈছিল বা তেখেতসকলৰ মনৰ আশা আছিল যে এদিন বৰিটাপা থুটিকাটা মিলন বজাৰত এটা আৰক্ষী চকী হ'ব। কিন্তু চৰকাৰৰ লগত বিভিন্ন ধৰণে যোগাযোগ কৰিও আজিলৈকে এই আৰক্ষী চকীটো আমি কৰিব পৰা নাই। এই আৰক্ষী চকীটোৰ পৰিৱৰ্তে আমাক ইয়াত এটা আৰক্ষী পহৰা চকী তেখেতসকলে আমাক দিছিল। এতিয়া কথা হ'ল যে এতিয়া বৰ্তমান যিজন আমাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছে, তেখেতৰ তৎপৰতাত তেখেতৰ লগত আমি এই আৰক্ষী চকীটোৰ বিষয়ে আলোচনা কৰোঁতে বা লগ ধৰোঁতে তেখেতে কৈছিল যে কোনোবা এটা PP নতুবা আৰক্ষী চকী যদি হ'ব লাগে তেনেহ'লে চৰকাৰক মাতি দিব লাগিব। আমি তেতিয়া তেখেতক কৈছিলোঁ যে আমি 1997 চনতে বৰিটাপা থুটিকাটা মিলন বজাৰত থানাৰ কাৰণে আমি 1 বিঘা 4 কঠা 8 লেচা মাটি আমি দি থৈ দিছোঁ। তেতিয়া তেখেতে কৈছিলে যে যদি ইমান দিন মাটিখিনি দিছিলে আপোনালোকে কি কৰি আছিল? তেতিয়া আমি কৈছোঁ যে ছাৰ, আমি প্ৰত্যেক বছৰে আমি আৰক্ষী অধীক্ষকৰ লগত যোগাযোগ কৰি আছোঁ, কিন্তু আমি একো ফল পোৱা নাই। তেতিয়া তেখেতে কৈছিল যে নিয়ম মাফিক আপোনালোকে মাটিখিনি হস্তান্তৰ কৰিছেনে? তেতিয়া আমি কৈছোঁ যে আমি কৰা নাই। তেনেহ'লে ঠিকে আছে, আপোনালোকে নিয়ম মাফিক মাটিখিনি আমাৰ হাতত হস্তান্তৰ কৰক, আৰু হস্তান্তৰ কৰাৰ পিছত আমি সেইখিনি মাটিত আমি ভূমি পূজন কৰিম, আৰু তাৰপিছত পৰ্যায়ক্ৰমে আপোনালোকৰ যিটো দাবী আছিল বা যিটো আশা আছিল, সেই দাবী আৰু আশাটো পূৰণ কৰাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিম। সেইকাৰণে আজি তেখেতৰ উপস্থিতিত আমাৰ এই বৰিটাপা থুটিকাটা মিলন বজাৰত পহৰা আৰক্ষী চকীটো উন্নতি কৰাৰ কাৰণে আমাৰ ভূমি পূজন হৈ গ'ল। আমি নিয়ম মাফিক আমি তেখেতসকলক মাটিটো আমি হস্তান্তৰ কৰিছোঁ, আৰু আমি আশা ৰাখিছোঁ যে তেখেতসকলক সুমতি দিয়ক ভগৱানে, যাতে আমাৰ এই বৰিটাপা থুটিকাটা মিলন বজাৰত এতিয়া আৰক্ষী পহৰা চকী স্থাপন হৈ যায়। পহৰা চকীটো যাতে এতিয়া আমাৰ এইখিনি আগতে বৰিটাপা থুটিকাটা দাউদি এইখিনি গাঁও আছিল, আমাৰ বেলখৰ আৰক্ষী থানাৰ অন্তৰ্গত আছিল। যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল, এই সমষ্টি পুনৰ নিৰ্ধাৰণত আমি বৰিটাপা থুটিকাটা দাউদি এইখিনি আমি বৰক্ষেত্ৰীত সোমাই পৰিছোঁ, অৰ্থাৎ মুকালমুৱা থানাৰ আমি সোমাই গৈছোঁ আমি মুকালমুৱা থানাত। গতিকে আমাৰ মুকালমুৱা থানাতকো আমাৰ যথেষ্ট সহায় লাগিব, বা বেলখৰ বা শলমাৰৰো আমাক সহায় লাগিব, যিহেতু ইয়াত এটা আউটপোষ্ট হ'ব। এতিয়া আমাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মহোদয়ে কোৱাৰ মতে যে প্ৰথমে আমি থানাৰ মাটিখিনি আমি পুতি লওঁ, পুতি লৈ ইয়াত PPৰ কাৰণে কিছু অস্থায়ী আমি ঘৰ বনাই দিওঁ, তাতে আমাৰ PPটো স্থাপন হওক, আৰু PPটো স্থাপন হোৱাৰ পিছত আমি ইয়াত এটা আৰক্ষী চকী দিয়াৰ কাৰণে চৰকাৰৰ লগত আমি যোগাযোগ কৰিম। আৰু তেখেতে মুকলি সভাত কৈ গৈছে যে ইয়াত আৰক্ষী চকী দিয়াৰ কাৰণে ইতিমধ্যে আমি অসম চৰকাৰক লগি আমি প্ৰপ'জেল আমি পঠাইছোঁ। গতিকে আমি আশা ৰাখিছোঁ যে ইয়াত এটা নিশ্চয় আৰক্ষী চকী আমি পাম। চিকিৎসালয়ৰ মাটিত বৰ্তমান প্ৰায় 20 বছৰ এই PPটো হৈ আছে, স্থাপন হৈ আছে।
প্ৰায় 20 বছৰ প্ৰায় 20 বছৰ আৰু আৰু আমি আপোনালোকৰ এই চেনেলৰ জৰিয়তে অসমৰ মাননীয় সুদক্ষ মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে এই আমাৰ নলবাৰী জিলাৰ অতি পিছপৰা অঞ্চল বৰিটাপা থুতিকাটা আৰু দাহুদি এইখিনি একদম স্পৰ্শকাতৰ এলেকা। ইয়াত সঘনাই চোৰ ডকাইত এইবিলাক হৈ থাকে, অপ্ৰীতিকৰ ঘটনা হৈ থাকে। গতিকে এই অঞ্চলটোৰ শান্তি ৰক্ষাৰ কাৰণে তেখেতেও যেন আমাৰ ইয়াত এটা আৰক্ষী চকী দিয়াত বৰিটাপা পিপিটো আচলতে বহুত দিনৰ পৰা এটা অস্থায়ী ঠাইত আছিলে। ইয়াতে এখন চিকিৎসালয় আছে, এই চিকিৎসালয় কেম্পাছতে আমি অস্থায়ীভাৱে ৰাখিব লগা হৈছিল। আৰু ইয়াতে আমাৰ এটা পিপি বিশেষভাৱে জড়িত এই ৰাজ্যৰ এই অঞ্চলৰ বিভিন্ন ধৰণৰ সমস্যাবিলাক ক্ৰাইমবিলাক আমি চাবলৈ হ'লে বহুত দূৰৰ পৰা আহিব লাগে। গতিকে ইয়াতে এটা পিপি খুব প্ৰয়োজন আমাৰ, আৰু সেইকাৰণে আমি পিপি এটা ইয়াত দিয়া আছিলে। কিন্তু পিপিখন আমাৰ এটা মেডিকেলৰ এটা অস্থায়ী বাসভৱনত থাকিব লগা হৈছিল। আজি এই অঞ্চলৰ যি আমাৰ বৰিটাপা বজাৰ কমিটিয়ে আমাক ভূমি হস্তান্তৰ কৰিলে, আমি এতিয়া যথেষ্ট উপকাৰ হৈছোঁ। আমাৰ পিপিখন আমি এই ভূমিত নিশ্চয় প্ৰতিষ্ঠা কৰিম, আৰু ভৱিষ্যতে তেতিয়া এই অঞ্চলৰ বাকী আমি যি সামাজিকভাৱে আগুৱাই নিব পৰাত অৰিহণা যোগাব পাৰোঁ তাৰ কাৰণে আমি যত্ন কৰিম। আৰু এই অঞ্চলৰ যি সামাজিক ব্যাধি ক্ৰাইম এইটো কণ্ট্ৰল কৰাটো আমাৰ যথেষ্ট সহায় হ'ব বুলি আমি ভাবিছোঁ। আন এটা কথা সুধোঁ যে মুখ্যমন্ত্ৰী খুবেই আধুনিকতাৰ কথা কৈ আহিছে, হয়, কিন্তু আমি দেখিছোঁ এনেকুৱা বিভিন্ন স্থানত অপ্ৰীতিকৰ ঘটনা খুবেই ঘটে। এইটো স্থানো এনেকুৱা। গতিকে এনেকুৱা স্থানবিলাকত প্ৰশাসনক যিটো ব্যৱস্থা দিব লাগিছিল, গাড়ীয়ে হওক বা কিবাই হওক, এইখিনি আমি দেখা পোৱা নাই। কিহৰ বাবে? নহয়, আমাক দি আছে গভমেণ্টে যথেষ্ট পৰিমাণে, যিহেতুকে আমাৰ এইটো পেট্ৰল পোষ্ট পিপি বুলি কয়। কাৰণ আমাৰ অলৰেডি থানা আছে, এইটো আমি বেলচৰ থানা আণ্ডাৰতে পৰে। গতিকে থানাৰ আণ্ডাৰত যিখিনি সুবিধা দিব লগা আছে সেইখিনি সুবিধা গভমেণ্টে আমাক দিছে। প্লাছ যিহেতুকে এইটো আমি পেট্ৰলিং কৰিবলৈহে এটা ৰাখিছিলোঁ, আৰু সেইকাৰণে আমাৰ মেডিকেলৰ যি বাসভৱনত তেওঁলোকে আছিলে, তো তাতে আমি অস্থায়ীভাৱে ৰাখিছিলোঁ ইমান দিনে। কিন্তু এতিয়া যিহেতুকে আমি ভূমিখিনি পাইছোঁ, তো ইয়াত আমি ডেভেলপমেণ্ট কৰি আমি চৰকাৰৰ পৰা আৰু সুবিধা পাম। গাড়ী বা আমাৰ যি ষ্টাফ বেছিকৈ প্ৰয়োজন, এই গোটেইখিনি আমি সুবিধা পাম। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.